হয় আজি বহুত দিনৰ জল্পনা কল্পনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম বুলি ওলাইছোঁ। আচলতে ক'বলগীয়া বহু কথা থাকিব। মই ভাবোঁ যে প্ৰথমে আমি জইন কৰি লওঁ, তাৰপিছত আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ লওক। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত আমি সকলো অসমবাসী ৰাইজে জানিব বিচাৰিছে কিয় আমি বিজেপি জইন কৰিছোঁ বা কিয় আমি দলত আহিছোঁ। গতিকে আনুষ্ঠানিকতা হৈ লওক, তাৰপিছত আমি নিশ্চয় আমাৰ বক্তব্য প্ৰদান কৰিম। হয় নিশ্চয়কৈ আন্দোলনৰ বিষয়ে হওক বা অন্যান্য সকলোবোৰ বিষয়ে বহুত কথা ক'বলগীয়া আছে। প্ৰথমে ভাবিছোঁ যে আনুষ্ঠানিকতা হৈ লওক, আনুষ্ঠানিকতা হোৱাৰ পিছত আমি আপোনালোকৰ লগত উল্লেখ কৰিম। হয় আজি বহুত দিনৰ জল্পনা কল্পনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম বুলি ওলাইছোঁ। আচলতে ক'বলগীয়া বহু কথা থাকিব। মই ভাবোঁ যে প্ৰথমে আমি জইন কৰি লওঁ, তাৰপিছত আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ লওক। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত আমি সকলো অসমবাসী ৰাইজে জানিব বিচাৰিছে কিয় আমি বিজেপি জইন কৰিছোঁ বা কিয় আমি দলত আহিছোঁ। গতিকে আনুষ্ঠানিকতা হৈ লওক, তাৰপিছত আমি নিশ্চয় আমাৰ বক্তব্য প্ৰদান কৰিম। হয় নিশ্চয়কৈ আন্দোলনৰ বিষয়ে হওক বা অন্যান্য সকলোবোৰ বিষয়ে বহুত কথা ক'বলগীয়া আছে। প্ৰথমে ভাবিছোঁ যে আনুষ্ঠানিকতা হৈ লওক, আনুষ্ঠানিকতা হোৱাৰ পিছত আমি আপোনালোকৰ লগত উল্লেখ কৰিম। হয় আজি বহুত দিনৰ জল্পনা কল্পনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম বুলি ওলাইছোঁ। আচলতে ক'বলগীয়া বহু কথা থাকিব। মই ভাবোঁ যে প্ৰথমে আমি জইন কৰি লওঁ, তাৰপিছত আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ লওক। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত আমি সকলো অসমবাসী ৰাইজে জানিব বিচাৰিছে কিয় আমি বিজেপি জইন কৰিছোঁ বা কিয় আমি দলত আহিছোঁ। গতিকে আনুষ্ঠানিকতা হৈ লওক, তাৰপিছত আমি নিশ্চয় আমাৰ বক্তব্য প্ৰদান কৰিম। হয় নিশ্চয়কৈ আন্দোলনৰ বিষয়ে হওক বা অন্যান্য সকলোবোৰ বিষয়ে বহুত কথা ক'বলগীয়া আছে। প্ৰথমে ভাবিছোঁ যে আনুষ্ঠানিকতা হৈ লওক, আনুষ্ঠানিকতা হোৱাৰ পিছত আমি আপোনালোকৰ লগত উল্লেখ কৰিম। হয় আজি বহুত দিনৰ জল্পনা কল্পনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম বুলি ওলাইছোঁ। আচলতে ক'বলগীয়া বহু কথা থাকিব। মই ভাবোঁ যে প্ৰথমে আমি জইন কৰি লওঁ, তাৰপিছত আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ লওক। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত আমি সকলো অসমবাসী ৰাইজে জানিব বিচাৰিছে কিয় আমি বিজেপি জইন কৰিছোঁ বা কিয় আমি দলত আহিছোঁ। গতিকে আনুষ্ঠানিকতা হৈ লওক, তাৰপিছত আমি নিশ্চয় আমাৰ বক্তব্য প্ৰদান কৰিম। হয় নিশ্চয়কৈ আন্দোলনৰ বিষয়ে হওক বা অন্যান্য সকলোবোৰ বিষয়ে বহুত কথা ক'বলগীয়া আছে। প্ৰথমে ভাবিছোঁ যে আনুষ্ঠানিকতা হৈ লওক, আনুষ্ঠানিকতা হোৱাৰ পিছত আমি আপোনালোকৰ লগত উল্লেখ কৰিম। হয় আজি বহুত দিনৰ জল্পনা কল্পনাৰ অন্তত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম বুলি ওলাইছোঁ। আচলতে ক'বলগীয়া বহু কথা থাকিব। মই ভাবোঁ যে প্ৰথমে আমি জইন কৰি লওঁ, তাৰপিছত আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ লওক। আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত আমি সকলো অসমবাসী ৰাইজে জানিব বিচাৰিছে কিয় আমি বিজেপি জইন কৰিছোঁ বা কিয় আমি দলত আহিছোঁ। গতিকে আনুষ্ঠানিকতা হৈ লওক, তাৰপিছত আমি নিশ্চয় আমাৰ বক্তব্য প্ৰদান কৰিম। হয় নিশ্চয়কৈ আন্দোলনৰ বিষয়ে হওক বা অন্যান্য সকলোবোৰ বিষয়ে বহুত কথা ক'বলগীয়া আছে। প্ৰথমে ভাবিছোঁ যে আনুষ্ঠানিকতা হৈ লওক, আনুষ্ঠানিকতা হোৱাৰ পিছত আমি আপোনালোকৰ লগত উল্লেখ কৰিম।